নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। আমি অসমীয়া ভাষাত ফিফা বিশ্বকাপলৈ নিৰ্বাচিত বিভিন্ন ধৰণৰ টিমবিলাকৰ ওপৰত আলোচনা আগবঢ়াই আছোঁ আৰু এইটো আলোচনাই হয়তো শেষ আলোচনা, যিহেতুকে মই এতিয়ালৈকে যিমানকেইটা টিমৰ ওপৰত আলোচনা আগবঢ়ালোঁ, বিশ্লেষণ আগবঢ়ালোঁ ফিফা বিশ্বকাপৰ টিমৰ, মানে এইকেইটাৰ ভিতৰতে কোনোবা এটা ফিফা বিশ্বকাপ জিকিব লাগে আৰু বেলেগ টিমৰ ইমান বেছিকৈ আলোচনা নকৰোঁ, যিহেতুকে ৱৰ্ল্ড কাপ পালেহি বেছি দিন নাই। যেতিয়া বিশ্বকাপ হ'ব, মেটচবিলাকৰ ৰিজাল্ট আহিব, তাৰ ওপৰত আমি আকৌ এক্সট্ৰাকৈ ভিডিঅ' আনিম, ফলাফলৰ ওপৰত, খেলৰ ওপৰত, সেইবিলাক বাৰু পাছত ভিডিঅ' আনি থকা হ'ব। কিন্তু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা, মেছিৰ আৰ্জেণ্টিনা দলটোৰ বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। তেওঁলোকৰ টিমটোত কাক চিলেক্ট কৰা হৈছে সেইটো আপোনালোকে চাই লওক, কাক নিৰ্বাচিত কৰা হৈছে। গ'লকিপাৰ তিনিজন, এমিলিয়ানো মাৰ্টিনেজ, দেন ৰুলি আৰু মুছো। ইয়াৰ ভিতৰতো এমিলিয়ানো মাৰ্টিনেজে ষ্টাৰ্ট কৰিব লাগে। ডিফেণ্ডাৰৰ কথা ক'বলৈ গ'লে ক্ৰিষ্টিন ৰোমেৰো, লিচেণ্ড্ৰ মাৰ্টিনেজ, ওটামেণ্ডি, মলিনা, টাগলিয়াফিকো, মণ্টিয়েল, মেডিনা আৰু বালেৰডি, এইকেইজন হৈছে ডিফেণ্ডাৰ। মিডফিল্ডাৰৰ কথা ক'বলৈ গ'লে ব্ৰাকো আছে, পালাচিঅছ আছে, ৰড্ৰিগো ডেপল, পাৰেডেছ আছে, এলেক্সিছ মেকেলিষ্টাৰ, দেন এনজো ফাৰ্নাণ্ডেজ আছে আৰু লো চেলছো আছে। গতিকে এইটো হৈছে মিডফিল্ড। দেন আহিলে এটেকিং প্লেয়াৰৰ কথা। এটেকিং প্লেয়াৰ আছে লিঅ'নেল মেছি, দেন জুলিয়ান এলভাৰেজ আছে, লাউটাৰো মাৰ্টিনেজ আছে, দেন নিকো গঞ্জালেছ, নিকো পাছ, দেন চিমোনে আছে, আলমাডা আছে আৰু লোপেজ আছে। গতিকে এইটোৱে হৈছে আৰ্জেণ্টিনাৰ টিম। এই টিমটোৰ যদি মই ভালদৰে বিশ্লেষণ কৰি চাবলৈ যাওঁ, গ'লকিপাৰ মই যিটো ক'লোঁ যে এমিলিয়ানো মাৰ্টিনেজে খেলাব, ৰুলি আৰু মুছো বেকআপ হিচাপে থাকিব। বেকআপ কেইজনো অভিজ্ঞ হয়। লগতে এমিলিয়ানো মাৰ্টিনেজ এতিয়াও কিন্তু সেই যিটো চাৰ্ম আছিলে, আমি দেখিবলৈ পালোঁ যে লাষ্ট টাইম ফিফা বিশ্বকাপত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আছিলে, অত্যন্ত সুন্দৰ পাৰফৰ্মেঞ্চ আছিলে। গ'লকিপাৰ হিচাপে তেখেতৰ গ'লকিপিং সুন্দৰ হয়। আৰু এতিয়াও যদি আপোনালোকে বিশ্বৰ বেষ্ট গ'লকিপাৰসকলক উলিয়াবলৈ যায়, লিষ্ট উলিয়াবলৈ যায়, তাৰ ভিতৰত কিন্তু এমি মাৰ্টিনেজ পৰি যাব। গতিকে সেইটো কাৰণে এমিলিয়ানো মাৰ্টিনেজ বহুত ভাল গ'লকিপিং, আকৌ এবাৰ নিজৰ বেষ্ট দিব বুলি আশা কৰিব পাৰি। নেক্সট আহিলোঁ ডিফেণ্ডাৰৰ কথালৈ। তেওঁলোকক গ'লকিপিঙত 10ৰ ভাগত 9 মান দি দিব পাৰি। এমিলিয়ানো যদি আচল ফৰ্মত থাকে তাতকৈ ওপৰতো দিব পাৰি। গতিকে এমিলিয়ানোৱে নিজৰ যিটো হাইট তাতকৈ ওপৰত পাৰফৰ্মেঞ্চ দিয়ে নিজৰ জান লগাই, সাধাৰণতে ছেভ কৰে। এতিয়া আহিলোঁ ডিফেন্সৰ কথা। ডিফেন্সৰ যদি আমি কথা ক'বলৈ যাওঁ, তেওঁলোকৰ ক্ৰিষ্টিন ৰোমেৰো আৰু লগতে ক্ৰিষ্টিয়ান ৰোমেৰো আৰু লিচেণ্ড্ৰ মাৰ্টিনেজ, এই দুইজন মিলাই এটা সাধাৰণতে যোৰা হ'ব। চেণ্টাৰ বেকৰ যিটো যোৰা হ'ব সেইটো আচলতে ৱৰ্ল্ড ক্লাছ এটা হয়। লিচেণ্ড্ৰ মাৰ্টিনেজ আপোনালোকে দেখিছে মেনচেষ্টাৰ ইউনাইটেড, আৰু লগতে ক্ৰিষ্টিয়ান ৰোমেৰো, তেওঁ বেয়া নেখেলে। গতিকে দুইজন ভালেই যোৰা, চেণ্টাৰ বেকৰ যোৰাটো ভালেই, ৱৰ্ল্ড ক্লাছ। দেন মলিনা থাকিলে, তাত টাগলিয়াফিকো, ওটামেণ্ডিও থাকিব। ওটামেণ্ডিটো আৰু টাগলিয়াফিকো এই দুজনৰ অভিজ্ঞতা যথেষ্ট আছে, ৱৰ্ল্ড কাপৰ খেলা অভিজ্ঞতাও আছে। দেন আছে বালেৰডি আৰু মেডিনা। গতিকে ঠিকেই আছে। যিটো ডিফেন্স, তেওঁলোকৰ ডিফেন্সটো বিশ্বমানৰ হয়। ফুল বেক আক্ৰমণাত্মক অৱদান দিব পাৰে, টাগলিয়াফিকো হওক, দেন যিকেইজন আছে মলিনা হওক ন। গতিকে এইটো যিটো ডিফেন্স সুন্দৰ হয়। বাকী ইয়াত একো সমস্যা নাই তেনেকৈ। ওটামেণ্ডি অলপ বয়সটো অকণমান এটা ফেক্টৰ হয়, আৰু লগতে লিচেণ্ড্ৰ মাৰ্টিনেজ আঘাতৰ এটা ডাঙৰ ইতিহাস আছে, যেতিয়া তেতিয়া আঘাত হৈ থাকে। গতিকে তাৰ বাহিৰে একো সমস্যা তেনেকৈ বিশেষ দেখা নাই। ডিফেন্সটো ভালেই। সেইটো ডিফেন্স আছিলে কাৰণে তেওঁলোকে আগৰ পৰা ৱৰ্ল্ড কাপ জিকিছিলে, ৱৰ্ল্ড কাপত ভাল পাৰফৰ্মেঞ্চ দিছিলে। গতিকে আকৌ এবাৰ আশা কৰিব। আৰ্জেণ্টিনা ডিফেন্স ভালেই হয় বাৰু। নেক্সট আহিলোঁ আমি মিডফিল্ডৰ কথা। মিডফিল্ডটোৱে তেওঁলোকৰ আটাইতকৈ শক্তিশালী বিভাগ। এইবাৰ যদি আমি ক'বলৈ যাওঁ আৰ্জেণ্টিনা টিমটো, তাত আছে মেকেলিষ্টাৰ হওক, এনজো ফাৰ্নাণ্ডেজ হওক, ৰড্ৰিগো ডেপল হওক, পাৰেডেছ হওক, লো চেলছো হওক, দেন পালাচিঅছ হওক। গতিকে যিকোনো দলৰ বিপক্ষে মানে নিয়ন্ত্ৰণ কৰিব পৰা মিডফিল্ড, গোটেই মানে কণ্ট্ৰলত খেলিব পৰা এটা মিডফিল্ড হয় আৰ্জেণ্টিনাৰ দলটোৰ। তেওঁলোকৰ ক্ৰিয়েটিভিটিও আছে আৰু কঠোৰ পৰিশ্ৰমী হয়। গোটেই যিমানখিনি প্লেয়াৰ আছে, মেকেলিষ্টাৰ, এনজো ফাৰ্নাণ্ডেজ, ৰড্ৰিগো ডেপল, গোটেইখিনি কঠোৰ পৰিশ্ৰমী মিডফিল্ডাৰ হয় তেওঁলোকৰ। আৰু এনজো আৰু মেকেলিষ্টাৰ এইকেইজন বৰ্তমান সময়ত বিশ্বৰ আগশাৰী ন। লগতে আছে ৰড্ৰিগো ডেপল। দুৰ্বলতা বুলি ক'বলৈ গ'লে আচল প্ৰপাৰ মানে এজন ডিফেন্সিভ মিডফিল্ডাৰৰ অৱস্থিতি আমি দেখিবলৈ নাপাওঁ। একদম ৱৰ্ল্ড ক্লাছ এজন ভাল ডিফেন্সিভ মিডফিল্ডাৰ তেনেকৈ দেখিবলৈ পোৱা নাযায়। বাকী এভৰিথিং অ'কে আছে মিডফিল্ডটোত। তেওঁ মিডফিল্ডটোত 10ৰ ভাগৰ 9.5 মান দি দিব পাৰি। আৰু লগতে যিটো ডিফেন্স, তাত 8.5 মান দিব পাৰি। মিডফিল্ডটো 9.5 মান দিব পাৰি। আৰু লগতে যদি আমি ক'বলৈ যাওঁ এটেকৰ কথা, এটেকত লিঅ'নেল মেছি যদি ফিট থাকে, ফিটটো থাকিব লাগে। লাষ্ট ৱৰ্ল্ড কাপ বুলি কোৱা হৈছে। বয়সটো এটা ফেক্টৰ হয়, তথাপিতো আগৰ নিচিনাকৈ খেল নোলাব, আৰু তথাপিতো আশা কৰিব সমৰ্থকসকলে। যদি আচল খেল দেখুৱাবলৈ হয় তেতিয়াতো কথাই নাই ন, বহুত ভাল হ'ব আৰ্জেণ্টিনাৰ কাৰণে। লগতে জুলিয়ান এলভাৰেজ আছে, তেখেতটো উঠি অহা প্লেয়াৰবিলাকৰ ভিতৰত আগশাৰী প্লেয়াৰ জুলিয়ান এলভাৰেজ। দেন লাউটাৰো মাৰ্টিনেজ, তেখেতৰ বহুত অভিজ্ঞতা আছে, বিভিন্ন লীগত খেলা, বৰ্তমান সময়ত ইণ্টাৰ মিলানত আছিলে। দেন আমি যদি ক'বলৈ যাওঁ নিকো গঞ্জালেছ আছে, নিকো পাজ আছে, তেওঁলোকে শেহতীয়া সময়ত ভাল খেলি আছে। আলমাডা আছে, চিমোনে আছে। আৰু এলভাৰেজ আৰু লাউটাৰো মাৰ্টিনেজ, এইকেইটাটো যিটো যোৰা বৰ্তমান প্ৰাইমত আছে এই যোৰাটো। আৰু এই যোৰাটো সাধাৰণতে বৰ্তমান সময়ত পৃথিৱীৰ অন্যতম শক্তিশালী আক্ৰমণাত্মক যুটি হয়, এটেকিং যোৰা হয়।
আৰু মেছিৰ অভিজ্ঞতাটো লাগিব লগতে যিটো মেছিৰ মেজিক সেইটোতো কামত দিয়া দেখিবলৈ পোৱা যায় সেইখিনি আমি চাব বিচাৰোঁ সাধাৰণতে যিসকল সমৰ্থক আছে ফুটবলৰ সমৰ্থক আছে মেছিৰ মেজিকটো চাব বিচাৰে আকৌ এবাৰ লাষ্ট টাইম ওৱান লাষ্ট টাইম আৰু ন গতিকে চাওঁ কি কৰিব পাৰে মেছিটো আছে এলভাৰেজ আৰু লগতে লাউটাৰো মাৰ্টিনেছ এইকেইজন মেইন মানে গ'ল দিয়াৰ ক্ষেত্ৰত আচল দায়িত্ব তেওঁলোকৰ থাকিব নিকো পাছটো ভৱিষ্যতৰ তাৰকা বৰ্তমান সময়ত পুৰা ধুনীয়া পাৰফৰ্মেঞ্চ দি আছে বিভিন্ন পৰ্যায়ত গতিকে চাবলগীয়া হ'ব এইবাৰ যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ স্কোৱাডটোৰ কোনে সাধাৰণতে বেছিকৈ ক'বলৈ যদি যাওঁ আমি প্ৰত্যাহ্বান দিব পাৰে তেওঁলোকক চেলেঞ্জ দিব পাৰে তাৰ ভিতৰত ৱৰ্ল্ড কাপ জিকাৰ ক্ষেত্ৰত তেওঁলোকৰ মেইন বাধা কোন হ'ব পাৰে ফ্ৰেন্স হ'ব পাৰে ফ্ৰেন্সটো তেওঁলোকৰ একদম ডাঙৰ এটা প্ৰতিদ্বন্দ্বী লাষ্ট টাইম ফ্ৰেন্সক হৰুৱাইছিলে তেওঁলোকৰ ৱৰ্ল্ড কাপৰ ফাইনেলত গতিকে ফ্ৰেন্সটো এটা প্ৰতিদ্বন্দ্বী হ'ব পাৰে স্পেইন হ'ব পাৰে ব্ৰাজিল হ'ব পাৰে গতিকে ইংলেণ্ড হ'ব পাৰে এইবিলাক দলৰ পৰাই সাধাৰণতে আচল যিটো ফাইট তেওঁলোকে পাব বুলি আশা কৰিব পাৰি বাকী যদি সাধাৰণতে এনজো ফাৰ্নাণ্ডেজ হওক মেকেলিষ্টাৰ হওক ক্ৰিষ্টিয়ান ৰমাৰো এলভাৰেজ হওক লাউটাৰো মাৰ্টিনেজ তেওঁলোক যদি ফৰ্মত থাকে মেছিয়েও যদি নিজৰ কামটো কৰিব পাৰে তেতিয়া পুনৰ এবাৰ কিন্তু বিশ্বকাপ জিকিব পৰা ক্ষমতা এইটো দলৰ আছে ডিফেণ্ডিং চেম্পিয়ন টাইটেল ডিফেণ্ড কৰিব পৰা ক্ষমতা এইটো দলৰ আছে কি হয় চাব লাগিব মোৰ বোধেৰে আৰ্জেণ্টিনা যিটো ব্ৰেণ্ডৰ ফুটবল খেলে সেইটোলৈ চাই তেওঁলোকে ছেমি ফাইনেলটোতো যাবই লাগে তাৰ পাছত কি হয় আৰু নাজানো ছেমি ফাইনেললৈকে মুঠতে যাব লাগে আৰ্জেণ্টিনাৰ যিটো টাইপত ফুটবল খেলে আৰু বৰ্তমান সময়ত টিমটোও যদি চাই আপোনালোকে য়ংষ্টাৰ আছে তাৰ লগতে যিখিনি অভিজ্ঞতা সম্পন্ন প্লেয়াৰো কিন্তু বহুত আছে বহুত বেছি আছে অভিজ্ঞতা সম্পন্ন প্লেয়াৰ নতুন যুগৰ যিসকল প্লেয়াৰ আহিছে সেইসকলো যথেষ্ট দক্ষ হয় ন গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মোৰ মতে এটা কমপ্লিট স্কোৱাড হয় অলপ চলপ এটা দুটা কিবা ইফাল সিফাল আছে খেলি মেলি ক'ৰবাত কোনোবা পজিশ্যন কিন্তু সেইটো তেওঁলোকে মিলাই ল'ব পাৰিব বুলি আশা কৰিব পাৰোঁ বাকী যদি মই ক'বলৈ যাওঁ এওঁলোকৰ এতিয়া যিটো লাইন আপ সেইটো কেনেকুৱা হ'ব পাৰে তাত যদি আপোনালোকে চাই চিমনে যদি লেফ্ট উইংত খেলে মাজত যদি জুলিয়ান এলভাৰেজ খেলে দেন মেছিয়ে ৰাইট উইংত খেলিব পাৰে এটেকিঙৰ কথা যদি আমি ক'বলৈ যাওঁ এনেকুৱা হ'ব পাৰে বাকী যদি আমি ক'বলৈ যাওঁ মেকেলিষ্টাৰটো মাজত থাকিব এনজো ফাৰ্নাণ্ডেজ মাজত থাকিব ৰড্ৰিগো ডিয়েপল এইকেইজনে মেইন সাধাৰণতে মিডফিল্ডাৰ কেইজন হ'ব লাগে আৰু টাগলিয়াফিকো সেইফালে লেফ্ট বেক ৰাইট বেকত মলিনা দেন অটামেণ্ডি আৰু ৰোমেৰো এওঁলোক যদি মাজত থাকে সেইটো এটা ভাল হয় লগতে সিফালে গ'লকিপাৰত থাকিলে এমিলিয়ানো মাৰ্টিনেজ গতিকে এনেকুৱাই হ'ব পাৰে তেওঁলোকৰ যিটো ষ্টাৰ্টিং 11 গতিকে শক্তিশালী এটা ষ্টাৰ্টিং 11 দেখিবলৈ পোৱা গৈছে যদি আপোনালোকে এটেকিঙলৈ চাই ঠিকে আছে তাততো কেতিয়াবা মাজতে আমি লাউটাৰক দেখিবলৈ পাব পাৰোঁ আৰু সিফালে যদি চাই লাউটাৰেও খেলিব পাৰে প্ৰথম এটেকাৰ হিচাপে চেণ্টাৰ ফৰৱাৰ্ডত বা জুলিয়ান এলভাৰেজেও খেলিব পাৰে বা বেলেগ ধৰণৰ যদি লাইন আপ হয় তেতিয়া সাধাৰণতে বেলেগ ধৰণৰ ফৰ্মেশ্যন হ'লে সাধাৰণতে চেণ্টাৰ ফৰৱাৰ্ড দুজন খেলালে জুলিয়ান এলভাৰেজ আৰু লগতে লাউটাৰ মাৰ্টিনেজ দুজন একেলগে খেলিব পাৰে তেনেকুৱাও হ'ব পাৰে মেছিয়েতো এটেকিং মিডফিল্ডতো খেলি লয় কেতিয়াবা ন এই উইংগাৰৰ উপৰিও বা ৰাইট মিডফিল্ড তেনেকুৱাতো খেলি ল'ব পাৰে গতিকে সেইটো এটা ফৰ্মেশ্যনৰ কথা থাকে বাকী যিটো মিডফিল্ড সেইটো ধুনীয়া হৈছে মেকেলিষ্টাৰ এনজো ফাৰ্নাণ্ডেজ ডিয়েপল যদি থাকে এইটো ধুনীয়া হ'ব বাকী ডিফেন্সটো যথেষ্ট শক্তিশালী আৰু যথেষ্ট অভিজ্ঞতা সম্পন্ন দেখা গৈছে গ'লকিপাৰৰ সৈতে গতিকে আশা কৰিছোঁ কি হয় ভাল পাৰফৰ্মেঞ্চো আশা কৰিব পাৰি আৰু গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নেক্সট আমি ফিফা বিশ্বকাপৰ ওপৰত আৰু বিভিন্ন ভিডিঅ' আনিম তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ